সমন্বয় যাত্ৰা। এই সমন্বয় শোভাযাত্ৰাই এটা শক্তিশালী বাৰ্তা। সেই শক্তিশালী বাৰ্তাটো হ'ল যে অসমত আমি বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম। আৰু ইয়াত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই। অসমত কোনো মৌলবাদীৰ স্থান নাই। অসমত কেৱল খিলঞ্জীয়া মানুহৰে স্থান আছে। আৰু এই শক্তিশালী বাৰ্তা লৈ এই সমন্বয় যাত্ৰা হাজোৰ পৰা সমগ্ৰ অসমলৈ বিয়পাই দিয়া হৈছে। আৰু জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিবলৈ হলে আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম। এইটোৱে আমাৰ শক্তি। উৎসৱৰ আৰু সমন্বয় যাত্ৰাৰ আৰম্ভণিতে আমাৰ সদৌ হাজো আঞ্চলিক ছাত্ৰ সন্থাই যিটো উদ্যোগ লৈছে, এই উদ্যোগটো ৩৫ বছৰ আগৰ পৰা তেখেতসকলে এইটো আৰম্ভ কৰিছিলে। আৰু এই চেগতে মই সমগ্ৰ অসমবাসী ৰাইজক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাম। লগতে ভোগালী বিহু আমাৰ দুমাহী উৰুচৰ শুভেচ্ছা জনাইছো। আপোনালোকে আটাই মিলি আমাৰ ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ কৰিম যাতে আমাৰ হাজোৰ ইয়াতে আহি আপোনালোকে পূৰ্ণভূমি হাজোত উপস্থিত হৈ মন্দিৰ দৰ্শন কৰে। আমি সঁচাই আনন্দিত যে হাজো ছাত্ৰ সন্থাই ৩৫ বছৰ আগতে যিটো চিন্তা কৰিছিলে যে আমাৰ দেশত ভাইচাৰা বৰ্তি থাকিব লাগে, আমি হিন্দু মুছলিম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক হৈ কাম কৰিব লাগে। আৰু এই বাৰ্তাটো আমি সদৌ অসম ছাত্ৰ সন্থাই তেতিয়াই চিন্তা কৰি এই মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰাটো আৰম্ভ কৰিছিল। আৰু আজি সুকলমে ৩৫ বছৰ ভৰি দিছে। মই দেখিছো সমগ্ৰ হাজোৱে এইটো এটা উৎসৱত পৰিণত হৈছে। আৰু এই উৎসৱে আমাৰ হাজো তথা সদৌ অসমবাসীক বাৰ্তা বিলাইছে যে আমি এক, আমাৰ মাজত কোনো বিভেদ নাই। আমি পূৰ্ণভূমি হাজোৰ পৰা অসম তথা ভাৰতবৰ্ষক মেছেজ দিব বিচাৰিছো যে সমন্বয় আৰু আমি মানুহ হিচাপে চলিব লাগে, যাতে আমাৰ অসমখন আমি আগুৱাই নিব পাৰো আৰু ভাৰতবৰ্ষত আমাৰ অসমখন এটা উল্লেখিত স্থান পায়।